যেতিয়া এজনী ছোৱালীয়ে 5 বছৰ মোক ভাল পালে আৰু তাৰ পিছত যেতিয়া 2 বছৰ আহিলে বিয়া পাতিলে বা মেৰেজ কৰিলে তাৰ টাইম মনলৈ আহে কাৰণ মোৰ এই ঘৰটোৰ বাবেই থাকিব নোৱাৰিল নেকি। নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলো ভালেই চাগে। আৰু বন্ধুসকল আজি ভিডিঅ'টো পুৰা ঘৰৰ পৰা আৰম্ভ কৰিলোঁ। তো দেখিছা তোমালোকে, আৰু বন্ধুসকল তোমালোকে চাই আছা পাপু ব্লগ আৰু দেখিছা একদম পুৰা আজি ৰাতিপুৱা হৈ আছে আৰু ভাবিলোঁ ৰাতিপুৱা আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু ৰাতিপুৱা ভিডিঅ' বনাই ভাল লাগে গাইছে, এইবাৰ ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। আৰু কি হ'ল ভাইটি ভণ্টিসকলে এইবাৰ SSLC পৰীক্ষা দিবা, সেইসকললৈ মোৰ ঘৰৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। যিহেতু মেট্ৰিক পৰীক্ষা পাই গ'লি আৰু সেইবাবে আৰু ভিডিঅ'টো চাই থাকা। আৰু বন্ধুসকল চাওঁতে আজি 21-22 বছৰত ভৰি দিলোঁহি গাইছ। আৰু দিনবোৰ বহুত জল্দি যায় আৰু একো ধৰিব নোৱাৰাকৈ গুচি যায়। আৰু সেইদিনা ইমানটো হৈ আছিলোঁ আৰু আজি দেখিলা 21 বছৰ হৈ গ'ল। আৰু কিনো ক'ম আৰু ন। আৰু বন্ধুসকল তোমালোকেতো মোৰ সমস্যাটো নিশ্চয় গম পাইছাই, কোনটো সমস্যাৰ কথা মই তোমালোকক কম। আৰু তোমালোকে নিশ্চয় সেইটো সমস্যা গম পাইছাই। কালি ভিডিঅ' এটা দিছিলোঁ, এই ভিডিঅ'টো তোমালোকে চোৱা নাই কাৰণ ভিডিঅ'টো চাই লোৱা। আৰু মেইন কথাটো হ'ল যে বন্ধুসকল এই কথাটো ভাবিলে মই এটাই মনলৈ আহে কাৰণ মোৰ এই ঘৰটোৰ বাবেই থাকিব নোৱাৰিল নেকি, নে মোৰ টকা পইচা নাই বাবে থাকিব নোৱাৰিল ঠিক নাই। সেইবাবে মোৰ অলপ ডাউট হয় মোৰ এই ঘৰটোৰ বাবে এতিয়া চামাল পাই আহিছে। ঘৰ দুৱাৰ কি কথা থাকিলে ন। আৰু আৰু বন্ধুসকল তোমালোকে যেনেকৈ ভাবি আছা তেনেকৈ একদমেই নহয়। আৰু দেখিছাই পাছফালে ঘৰটোলৈ মন কৰিছাই, আমি ইমানো ধনী নহয় যে কাৰোবাক আনি ৰাজকাৰেঙত ৰখা দি ৰাখিব পাৰিম, সেইটোতো হ'বই নোৱাৰে। কেতিয়াবা দুখ পাব পাৰে, কেতিয়াবা সুখত থাকিব পাৰে, আৰু সেই বুলিয়েই যে এখন ঘৰ এৰি গুচি যাব পাৰে এইটো একদম হ'ব নোৱাৰে। আৰু বন্ধুসকল মই মানুহটো যিহেতু চুপচাপ থাকোঁ ন, সেইবাবে সকলোৱে মোক অকৰা চকৰা কিবা বুলি ভাবে নেকি, মই ক'ব নোৱাৰিম। কিন্তু মোক তেনেকৈ ভাবে গতে লাগিছে। কিন্তু এটা কথা গাইছে, যেতিয়া এজনী ছোৱালীয়ে 5 বছৰ মোক ভাল পালে আৰু তাৰ পিছত যেতিয়া 2 বছৰ আহিলে বিয়া পাতিলে বা মেৰেজ কৰিলে তাৰপিছত কথাটো কৈছোঁ। তোমালোকে মন দি শুনিবা, তোমালোকে ভিডিঅ'টো স্কিপ কৰি নিদিবা, পূৰা লাষ্টলৈকে চাই থাকিবা। মই তোমালোকক একদম কথাটো পূৰা কৈ দিছোঁ আৰু মই ক'বলৈ আজি একদমেই ভয় কৰা নাই। তোমালোকে চাই থাকা আৰু মই কৈ আছোঁ। মেইন কথাটো হ'ল যে যেতিয়া মোক তাইক নিবলৈ মাতিছিলে, তাই যেতিয়া মোক কৈছিলে তই কাইলৈ মই তোমালৈ যাম আৰু মোক ঘৰত ল'ৰা এটা চাবলৈ আহিছে, ল'ৰাটোৱে পাণ তামোল দিবলৈ আহিছে, আৰু মই তেতিয়া গুৱাহাটীত। তোমালোকে বিশ্বাস কৰা মই তেতিয়া গুৱাহাটীত এটা কোম্পানীত আছিলোঁ, কোম্পানীটো প্লাইবোৰ্ডৰ কোম্পানী। আজি 2 বছৰ 2.5 বছৰ আগৰ কথা, যেতিয়া মই তাইক আনিছিলোঁ তেতিয়া কথা। আৰু তেতিয়াতো ভাল পাই আছিলোঁ, ভাল পোৱা 5 বছৰ হৈছিল। আৰু মেৰেজৰ কথাটো মই 2 বছৰটো ক'লোৱেই, এই 2 বছৰৰ কথাটো শুনি লোৱা। তাই মোক ক'লে মোৰ ঘৰত ল'ৰাই চাবলৈ আহিছে, আৰু মাক বাপেকৰ হেনো দি দিবলৈ মন তাইক, আৰু তাইক হেনো ঘৰত গালি চালি পাৰি থাকে। আৰু মাক বাপেকে হেনো তাইক গালি চালি পাৰে, আৰু তাই হেনো ঘৰত থাকি অশান্তি পায়, আৰু বেলেগ এটা ল'ৰালৈ দিবলৈ তাইক মন। আৰু মাকে জানে মই তাইক ভাল পাওঁ বুলি, তাইক মই ভাল পাওঁ বুলি জানে। তথাপিতো মই গুৱাহাটীত আছিলোঁ, কোম্পানী এটাত কাম কৰিব গৈছিলোঁ। 5 দিন হৈছিল অকল। তাই মোক এনেকৈ এটা ফোন কৰিলে, কৈছে যে তই কাইলৈ আহ, কাইলৈ যদি আহিব নোৱাৰো মই আশা বাদ দে, মোক ঘৰৰ পৰা বেলেগ ল'ৰা এটা চাই দিছে, মই তাৰ লগতে থাকিম। আৰু হেনো ল'ৰাটো পাণ তামোল দিবলৈ আহিছে, এতিয়া মোৰ আশা নকৰিবি, মইতো পাগলা হৈ গ'লোঁ। আৰু মোৰ আহিব মন নাছিলে, কিয় জানা, যিহেতু সিহঁতে ক'লে ন সিহঁতৰ ল'ৰা এটা তাইক চাবলৈ আহিছে, তাইতো কৈছে ল'ৰা এটা চাবলৈ আহিছে। আৰু মই তেতিয়া মোৰ ইয়াত জেদ হৈ গ'ল, মই তোক ভাল পাওঁ, তোৰ মাৰে জানেই, আৰু মাৰে জনাৰ পিছতো তোক কেনেকৈ এটা ল'ৰাই চাবলৈ আহিব পাৰিলে। আৰু সেইটোৱে মোৰ গাত ভুল হৈ গ'ল। মই যিহেতু তাই কথা শুনি, তাই এটা কথা শুনি মোৰ লগৰকেইটাৰ লগত মই গুৱাহাটীৰ পৰা 5টা আছিলোঁ, আমি গোটেইকেইটা গুচি আহিলোঁ। আৰু অৱশেষত আহি যেতিয়া ইয়াত পাই গ'লোহি, পাই যোৱাৰ পিছত একেদিনাই আমাৰ দাদাৰ ঘৰ বিয়া আছিলে, ছাইডত আমাৰ দাদাৰ ঘৰ বিয়া আছিলে, আৰু এইফালৰ ঘৰতো আমাৰ এইফালৰ ঘৰতো দাদা বিয়া আছিলে, সৰু ছোৱালীজনী বিয়া আছিলে। ঘৰত গ'লোঁ, গৈ তাইক লৈ আহিলোঁ। লৈ অহাৰ পাছত ধুনীয়াকৈ ইয়াত ৰাখি মেলি বিন্দাছ। বিশ্বাস কৰা তোমালোকে 1.5 বছৰ দিন মোৰ লগত তাই সেই দিনটোৰ পৰা থাকিলে। আৰু তাৰপাছত কি হ'ল জানা, ইমান এটা কষ্ট কৰি ইমান এটা ল'ৰাই গুৱাহাটীৰ পৰা আহি এনেকৈ এইফালে গৈ ক'ৰবাত এজনী ছোৱালী আনি ধুনীয়াকৈ ৰাখি 1.5 বছৰ দিন লগত থাকিলেও, আৰু যেতিয়া মোলৈ তাই পলাই আহিছিল তেতিয়া মাক বাপেকক তাই সপোনতো বিচৰা নাছিলে। মই এইটো কৈ দিছোঁ, সপোনতো তাই বিচৰা নাছিলে, আৰু মাক বাপেক নাথাকে, মোকে লৈ আহিবলৈ কৈ আছিলে। আৰু মই ঠিকেই এইটো লৈ আহিলোঁ, এবাৰ প্ৰমাণ কৰি চাব লাগে, আৰু লৈ আহিলোঁ। ঠিকেই আছে, মই বহুত কথা বুজিও পালোঁ। আৰু যিহেতু লৈ গুচি আহিলোঁ, তাৰপাছত মোৰ লগত কাজিয়া কৰিলে, কাজিয়া কৰি
তোমালোকে বিশ্বাস কৰা মই তাইক মোৰ মতে মানে মই তাইক আজিলৈকে জোৰত মাৰিয়ে পোৱা নাই তাইক কি কয় কি হ'ল মই নিজে ভাবি নাপাওঁ কাৰণ মাকৰ মোলৈ দিবলৈ মন নাছিলে বাবে এনেকুৱা হ'ল নেকি এটা কথা যিহেতু তাই তোমালৈ পলাই আহিলে তাইকতো ঘৰৰ পৰা মাক বাপেকে তোমাক দি পঠিওৱা নাছিলে আৰু তাইতো মোলৈ পলাইহে আহিছিলে আৰু মই এইটো কথাত এতিয়া এটা কাৰণে বেয়া লাগিলে ন তই যেতিয়া মোলৈ আহোঁতে মাৰ বাপেৰক দিলি ন এতিয়া তই মোৰ ওচৰত থাকি বেয়া পালত মাৰৰ বাপেৰৰ ওচৰত কিয় দৌৰিছ মোক এইটো কথা লাগে এইটো পইণ্ট লাগে ছোৱালীবিলাকে এইটো পইণ্ট কিয় বুজি নাপায় যে এজন ল'ৰাই ইমান কষ্ট কৰি তাইক আনিলে অনাৰ পিছত তাইক ইয়াত 1.5 বছৰ দিন খুৱাই পিন্ধাই ৰাখিলে ৰখাৰ পাছত তাই মাক বাপেকৰ কথা শুনিছোঁ যদি এনেকৈ গুচি যায় কিমান লাজ লাগে বাৰু কিমান বেয়া লাগে তোমালোকে নিশ্চয় ভাবিব পাৰিছানে আৰু সব বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিল চ' তোমালোকে একদমেই মোক বেয়া নাপাবা চ' যিহেতু এইবোৰ কথা নক'লে মানে একদম বুকুখন বহুত ডাঠ হৈ থাকে আৰু এইবাবে তোমালোকক কৈ লোৱা তোমালোকে বেয়া নাপাবা আৰু যদি চাব মন নাই যিসকলে চাই বেয়া পাইছা আনছাবস্ক্ৰাইব কৰি দিয়া ডিছলাইক কৰি দিয়া ৰিপৰ্ট মাৰা যি কৰা কৰা আৰু যিসকলে ভাল পাইছা লাইক এটা কৰি দিয়া আৰু বাই বাই